গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হয় এজন MBC ইটাভাটাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা বলেৰো বাহনখনৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে আজি আনুমানিক 8 মান বজাত AS17661 নম্বৰৰ বলেৰো বাহনখন নিয়ন্ত্ৰণ হেৰাই গৌৰীপুৰ পেট্ৰল পাম্পৰ কাষত থকা এজনক খুন্দা মাৰে। মানুহজনৰ অৱস্থা সংকটজনক হয়। আহত মানুহজনক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে। আহত মানুহজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই তেতিয়া নাছিলোঁ, মই ঘৰৰ পৰা ওলাই আহিছোঁ, আহি পেলাই চালোঁ যে এনেকুৱা ঘটনা হৈ গ'ল। তাৰপিছতে মোক কৈ আছিল যে এনেকুৱা ঘটনা। তাৰপিছত আমি চালোঁ, তাৰপিছত সেই ড্ৰাইভাৰক কোৱা নাই আৰু আমাৰ যিটো মানুহটো যে আছিলে সিহঁতক তাক লৈ গৈছে, হস্পিটেল লৈ গৈছে, কিবা হ'ল নাজানো। আৰু আমাৰ এইটো যে হেৰি হৈছে মানে আমাৰ যিবিলাক বেয়া হৈছে সেইবিলাকক কিবা এটা কৰিব লাগিব আৰু এইটোৱে আৰু এই ট্ৰিটমেণ্টৰ কাৰণে কি কৰিব লাগিব তাক। ক'তটো পলালে? পলাইছে সেই মোৰ লগত আহিছে, সেই মৰি মানুহ। কিমান টাইমত হ'ল এক্সিডেণ্টটো? মোটামুটি মই তেতিয়া নাছিলোঁ, এতিয়াতো মোটামুটি 1 ঘণ্টা হৈ গ'ল। তেনেহ'লে 1 ঘণ্টামান হ'ল। গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।